এই যুৱ সমাজৰ যুৱ শৃংখলা যেন মই মোক মাৰি নিয়া প্ৰভু। পাপা কি হ'ল কিন্তু বাক ৰাতি আপোনাক মই তই মোৰ আগত চিগাৰেট আপুনি মাৰি দিয়ক। এই ৰজনীকান্ত মাষ্টৰে সুদীৰ্ঘ ৩৫ বছৰ ধৰি যিজন আদৰ্শৰ গছৰ পুলি ৰুইছিল তই আজি একেদিনে উঘালি পেলাব বিচাৰিছ। মোৰ অন্তৰে কষ্ট পাই বুঢ়িয়া হৈ কান্দিতে কেনেকৈ আপোনাক কব খুজিছো চিগাৰেট খাব যদি আপুনি নাজানে, বিড়ি খাব যদি শিকা নাছিল, কি শিকিছিল ইমান বছৰে? আপুনি কি শিকিছিল এই সভ্য সমাজত? যদি আপুনি মদ নাখায়, চিগাৰেট নাখায়, আপুনি ভাবিছে স্থান পাম বুলি? আজি মই কেনেকে এই অঞ্চলত বৃহৎ মোৰ এটা সমাদৰ আছে। আজি আপোনাৰ নাম আছে কাৰণ আপুনি চিগাৰেট খাব নাজানে, আপুনি মদ খাব নাজানে, আপুনি কি নাজানে জানা? আজি মোৰ হাঁহি উঠিছে। মই যেন এটা কুলাংগাৰ পুত্ৰক জন্ম দিলো। মোৰ কুলাংগাৰ পুত্ৰ এইটো পৰশুৰামৰ। দাদাৰ কথা শুনি আপুনি বেয়া নাপাব। বনমালী পাৰদিন বনমালী বাবা মোৰ মৃত্যুৰ আগত পাৰদি দেৱাস মোক দি খালি দেব। তই যদি ইয়াৰ পৰা চাইড নহয় মিচিয়ে বল মাৰি তোক মোৰ ঔৰসত জন্ম হোৱা তয়ো সন্তান, ইও সন্তান। তই যদি বেছি মই ইয়াকো ৰনাল্ডো বনাই থৈছো। ৰনাল্ডো ই ৰনাল্ডো তই ৰনাল্ডো হা তই বল মাৰিবি মই বুঢ়াৰ কথা শুনি তই বল মাৰিবি মই হা? এই বুঢ়াই চিগাৰেট খাব নাজানে, মদ খাব নাজানে হা? আৰু কি কৰিব নাজানিলে? তোৰ দিনত যদি পইচা মাৰিলে হয় আজি তই এনেকুৱা বেঙেৰা হৈ থাকিব নালাগে। মই কিমান কষ্ট কৰিছো জানা? এই দেহা চা, এই বডি চা, কিমান কষ্ট কৰি টকা আনিছো মই। আৰু বাবা তুমি মদ চিগাৰেটক লৈ অহংকাৰ কৰিছা। লাভ নাই তোমাৰ সৰু ভাতৃ যে তোমাতকৈ পাকৈত। তুমিতো মদ চিগাৰেটত আছা, ই ডেনড্ৰাইট আৰু ড্ৰাগছ লয়। এইটো বঢ়িয়া বঢ়িয়া। গতিকে সমাজত মই এজন বিখ্যাত আঙুৰা বুঢ়া বুলি মোক পৰিচিত।